প্ৰকৃতিৰ বুকুত নতুন ৰঙৰ আশাৰ সঞ্চাৰ সিঁচি অসমীয়াৰ চোতালত জাতিৰ আয়ুস ৰেখা প্ৰাণৰ বহাগ ৰাজ্যজুৰি হেঁপাহৰ ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ আজি গৰু বিহু পুৱাই মাহ হালধিৰে নৈ পাৰত গৌধনক গা ধুৱাই সাতাম পুৰুষীয়া ৰীতি নীতিৰে চহা অসমীয়াই পালন কৰিলে গৰু বিহু ঢোল পেপাৰ মাধুৰ্যতাত মুখৰিত নৈ খাল বিলৰ পাৰ গাঁৱৰ চুবুৰীটোত এয়া সম্ভাৱনাৰ বহাগ গোহালিত থকা গোধনৰ সুস্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ কামনাৰে নৈ পাৰত এইদৰে নোৱাই ধুৱাই লাও বেঙেনা খুৱাই আনন্দ উল্লাস কৃষিজীৱী অসমীয়াৰ আমাৰ এই সংস্কৃতিয়ে সদায় আমাক সকলোকে একেটা মঞ্চত আমাক থিয় হোৱা এটা হেৰি দিয়ে কি বুলি কয় থিয় হ'বলৈ আমাক সুবিধা দিয়ে সকলো একত্ৰিত হৈ এই উলহ মালহে দেখিছে ডেকাসকলে ফূৰ্তি কৰিছে গৰুক গা ধুৱাইছে লগতে আমি নিজেও ধেমালি কৰিছোঁ ইজনে ইজনক চিটিয়াই আইসকলে বিহু গাইছে ইজনে ইজনক মাহ হালধি লগাইছে অপায় অমংগল দূৰ হ'বৰ কাৰণে সেইখিনি আচলতে আমাৰ বহুত এটা স্মৃতি হৈ সদায় ৰ'ব চতুতে চকৰি বহাগত বগৰী জেঠতে আমনা ধান গৰু বিহুৰ দিনা আশীৰ্বাদ ললেহে বৈকুণ্ঠত পাবাগৈ স্থান কৃষিপ্ৰধান অসমীয়া সমাজত শস্য সিঁচাৰ পৰা শস্য চপোৱালৈকে গোধন কেইটাই কৃষকৰ একমাত্ৰ সাৰথি কৃষ্ণ প্ৰভু বছৰকৰ বিহু বুলি আজি আৰু প্ৰথম যাত্ৰা গৰু বেমাৰ ব্যাধি যি য'ত আছে চব আৰু নাশ কৰক আৰু প্ৰভু যদিও সময়ৰ লগে লগে অসমীয়া জীৱনলৈ পৰিৱৰ্তন আহিছে তথাপিও অসমৰ অৰ্থনৈতিক চালিকা শক্তিস্বৰূপ কৃষিকেন্দ্ৰিক জীৱনধাৰাৰ লগত এতিয়াও সম্পৃক্ত হৈ আছে গৰুহালৰ ঐতিহ্য গোটেই বছৰটো গৰু কিবা যদি অপায় আছে সৰ্বতো কৰ্পৰেট দৰ্শন কৰি ভগৱানে য'ত আছে তাৰ পৰাই যে আশীৰ্বাদ কৰে ও হৰি যাৰ বাবে কোৱা হয় যাৰ নাই গৰু সি সবাতোতকৈ সৰু আমি প্ৰথমতে আমি গোহালিত মাহ হালধিৰে আমি গৰু নোৱাইছোঁ আৰু নোৱাৱাৰ পাছত আমি ব্ৰহ্মপুত্ৰত আমি গা ধুৱালোঁ এতিয়া গা ধোৱাৰ পাছত আমাৰ গৰুৰ চাট মাৰিছোঁ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এনেদৰে গৰু শ্ৰীবৃদ্ধিৰ কাৰণে আমি গোটেই বছৰটো মংগল কামনা কৰিছোঁ গৰুৰ কাৰণে গৰু বিহুৰ গধূলি গোহালিৰ গৰুকেইটাক নতুন পঘাৰে বন্ধা হয় পৰম্পৰা আৰু লোকবিশ্বাস অনুসৰি ন পঘা মাহ হালধি তেলেৰে নোৱাই গৰুক দিলে বছৰটোলৈ বিভিন্ন ৰোগৰ প্ৰতিৰোধ হয় ইয়াৰ লগতে গৃহস্থই তুঁহগুৰি খেৰ পিহলঙনি দীঘলতি মাখিয়তিৰে জাক দিয়াৰ পৰম্পৰাও অসমীয়া গ্ৰাম্য জীৱনৰ এৰাব নোৱাৰা চানেকি তাৰোপৰি ঠায়ে ঠায়ে পিঠাগুৰি খুন্দি গৰুক পিঠা খুওৱাৰ পৰম্পৰাও আছে বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত এই জনবিশ্বাস আৰু পৰম্পৰাসমূহ হেৰাই গ'লেও আজিও চহা অসমীয়াই গাঁৱত খামুচি ধৰি আছে এই সাতাম পুৰুষীয়া সংস্কৃতি হালৰ গৰুহাল নাথাকিলেও পূৰ্বৰ দৰে মিলিজুলি নৈ পাৰত গৰু নোধোৱালেও একতাৰ দোলেৰে বন্ধা সমাজৰ এই বান্ধোনডাল এতিয়াও আছে আৰু থাকিব।
কিয়নো এয়া হেঁপাহৰ বহাগ, প্ৰাণৰ বহাগ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ৰেখা এই বহাগ। ব্যুৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ।